এই যেতিয়া বাগিচাত মাটি আমাৰ নিজৰ হৈ যাব, ইয়াৰ পিছত মোৰ লক্ষ্য হ'ল প্ৰত্যেকটো ঘৰ জিঅ' টেগিং কৰা, আৰু ভগৱানে কৰিলে মাটি নহয়, ভগৱানে যদি কৰে অহাবাৰ আপোনালোকক মাটিৰ ওপৰত এটা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মই ঘৰো দিবৰ বাবে চেষ্টা কৰিম। অকল মাটি লাগিবনে ঘৰো লাগিব? অকল মাটি লাগিবনে ঘৰো লাগিব? মই আজি আপোনালোকক কথা দিছো, মাটিও দিম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা এটা ঘৰো মই আপোনালোকক দিম, যাতে আপোনালোকে নিজৰ ঘৰ বনাব পাৰিব। যাৰ ঘৰ আছে পুৰণা হৈ গ'ল তেওঁলোকক ৰিপেয়াৰিঙৰ কাৰণে দিম, আৰু যাৰ ঘৰ নাই তাক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা এটা দিম। আৰু আজি মই দিনজয় চাহ বাগিচাত 800 চাহ বাগিচাৰ শ্ৰমিকে শুনি আছে, এটা ভিডিঅ'ত ৰেকৰ্ড কৰি ল'ব নেকি? তেতিয়া আৰু ভাল হ'ব। আজি আপোনালোকে 800 চাহ বাগিচাত ৰেকৰ্ড কৰি দিয়ক, হিমন্ত বিশ্ব শৰ্মাই বাগিচাৰ শ্ৰমিকক মাটিও দিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো সেই মাটিৰ ওপৰত দিব। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে 1 লাখ আৰু নতুন ঘৰ বনাবৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1,60,000।